প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ। এইটো কি একদম নুখুলিবি। প্ৰমাণ পত্ৰখন দি দিয়ক। ইয়াত কি লিখা আছে? প্ৰমাণ পত্ৰ বান্দৰী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী মোহিনী খাৱৰীয়া। কি হ'ল? এই সুন্দৰীজনীত আপোনালোকে বান্ধৰী কৰি পেলাইছে। মীন কি দিছে? নাখাবি। কিয় চা? চলন্ত। মানে সেমেকি যোৱাৰ আগত ঘূৰাই দিব লাগিব। বান্দৰী নিচিনা কৰি থাকিতো বান্দৰীয়ে হবি। আৰু সৰস্বতী পূজা সুন্দৰী প্ৰতিযোগিতা নহয়, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আজিৰ দিনটোত পূজা অৰ্চনা কৰা হয়। তাৰ গাত দুখ নাই হে। আধুনিকতাৰ নামত আমি পৰম্পৰাবোৰ সলনি কৰি পেলাইছো। ঐ বেটা, বেয়া কথা এইবিলাক। পৰম্পৰাক পৰম্পৰা হিচাপে থাকবা দিবা লাগে, নহলে দুখে চুব। তাৰমানে মোকো দুখে চুইছে। শুদ্ধ মন আৰু শুদ্ধ অন্তৰেৰে দেৱী সৰস্বতী আইক সেৱা এটা কৰ, দুখে নধৰে। সৰস্বতী আমি বোলো আই, যিখিনি মনত আছে দিবা পাহৰা। ইয়াক কোনোবাই গচকি পেলাও, কিবা খুৱৰা। সেইটোৱে কৈ আছো। কি হৈছে? মুখেৰে উশাহ লৈ আছ কিয়? নাক থাকিলেহে নাকে উশাহ ল'ম চা। এনে এটা নাকে আছে, তাকো আপুনি ভাঙি পেলাইছে। এইটো কি নাক? এইটো কি তোৰ নাক? নাকটো আছে, মই আকৌ ইগল বুলি ভাবিছিলো চাই। তইনো এনেকে দৰ্জাখনত ধাম ধামকৈ মাৰি আছিলি কিয়? আপোনাক মাতি আছিলো চিঞৰি। ইমান মিছা কথা কয়, ক'ত মাতিছ? মই শুনাই নাই দেখোন। মনে মনে মাতিছো, শব্দ নোহোৱাকে মাতিছো। মনে মনে মানুহে শব্দ নোহোৱাকৈ মাতে। নহলে যে বুঢ়াডালা গালি পাইছে। কিয় আহিছিলি সেইটো ক। মই আপুনি নতুন ঘৰত আছে বুলি খবৰ এটা লৈ যায়। কিবা অসুবিধা পাইছে? নাই পোৱা। কিবা হুলস্থুল হৈছে? নাই হোৱা। চব শান্তিয়ে আছে? পুৰা শান্তি। চাহ একাপ খাই যাম। এতিয়া থানালৈ যাব দেৰি হৈ যাব। হলেও মোক এনেকে বাহিৰে বাহিৰে পঠাই দিব যাম। তই আবেলি আহিবি, বহুত বস্তু লৈ আহিম খাবলৈ। হ'ল আবেলি? একে 2:30 পাই যাম। ঠিক আছে। পাগল কৰবা। বুঢ়াটোৱে এবাৰ বুজি পাইছে নে নাপাইছে? মাত খা দি নগলে আকৌ অভিনাম কৰিছে। মাত এষা দি যোৱাই ভাল হয়। মই যাওঁ। তই যাৱ নে নাযাৱ মই নাজানো, কিন্তু মই যে সোনকালে যাব লাগিব এইটো খাটা। আপুনি কিয় যাব? আপুনি নিজৰ ঘৰত থাকক, মই যাম। মই আকৌ গধূলা আহিম। কৰ পৰা কি আহে চব? কি বিয়া পাতিছো, চিঠি দেখিয়ে মানুহে গম পাই গৈছে। এতিয়া মই চিঠিখন পঢ়ি শুনাবলৈ ওলাইছো। প্লিজ জইন আছ celebrating the wedding reception of Mr. Rakesh Hazarika and কইনাৰ নামটো বিশেষ কাৰণবশতঃ ইয়াত উল্লেখ কৰা নাই। On January and February 2020 বিবাহ ভৱনটো ইয়াত কিবা কাৰণত উল্লেখ কৰা নাই, পিছত সাল সলনি হ'ব পাৰে। ৰিচেপশ্যন টাইম মৰ্ণিং 6 AM to 9 AM। তাতকে দেৰি হলে পানী এগিলাচো খাবলৈ নাপাব নিজৰ বুলি। গা ধুয়াই দেৱে বায়েকক সুধিলে
অ বা কি